হাগ্ৰামা মহিলাই ডাঙৰীয়া এতিয়া বিটিচি প্ৰধান হিচাপে সমগ্ৰ বিটিচিৰ ৫খন জিলাৰ ১৫টা সমষ্টিত চৰকাৰৰ কাম কাজবিলাক শক্তিশালীভাৱে ৰাইজৰ স্বাৰ্থত আগবঢ়াই নিবই আৰু আমি চৰকাৰখনক পূৰ্ণ সমৰ্থন আগবঢ়াই যাম। সেয়েহে আমি আশা কৰিছোঁ যে বিটিচিৰ এই চৰকাৰখনে পূৰ্বৰ যিখিনি কাম হয়তো বাকী আছে বা আৰু নতুনত্বৰে বিটিচিখনক এক অগ্ৰগামী অঞ্চল হিচাপে গঢ়ি তোলাৰ সপোন আছে, সেই সপোনত হাগ্ৰামা মহিলাই ডাঙৰীয়া সফল হ'ব আৰু আমি তেওঁৰ লগত থাকিম। চাওক, এতিয়ালৈকে গোটেইখিনি কথা আমাৰ দলীয় মঞ্চত আলোচনা হোৱা নাই। গোটেইখিনি কথা বিটিচিৰ ৩৫ লক্ষবাসী ৰাইজৰ স্বাৰ্থত আৰু বিটিচি নতুন চৰকাৰখনক ৰাইজৰ হকে কাম কৰাৰ কাৰণে যি সমৰ্থন লাগে সেই সমৰ্থন আমাৰ ফালৰ পৰা থাকিব। এতিয়ালৈকেতো আছে, এতিয়ালৈকে আছে। এতিয়ালৈকে EPPLৰ মাননীয় মন্ত্ৰী উৰ্খাও গৌৰৱ ব্ৰহ্ম ডাঙৰীয়া আমাৰ মন্ত্ৰীসভাত মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ লগত আছে। এইটো মুখ্যমন্ত্ৰী মহোদয়ে গম পাব। মন্ত্ৰীসভাত কাক লয় কাক নলয় মুখ্যমন্ত্ৰী মহোদয়ৰ নিজৰ সিদ্ধান্ত। এতিয়া আমাৰ লগত যেহেতু BPF দল আমাৰ লগত আহিলে, গতিকে আমি পৰৱৰ্তী সময়ত গোটেই কথাখিনি স্পষ্ট হ'ব। একেদিনে সকলো প্ৰশ্নৰ উত্তৰ নাপায়। এতিয়া কথাটো হ'ল, ময়ো জুবিন অনুৰাগী, আমিও জুবিন অনুৰাগী।